বৰপেটা জিলাত বিভিন্ন ধৰণৰ পৰ্যটক আৰু চৰকাৰী বিষয়াসকল আহি থাকে। বিশেষকৈ বৰপেটা সত্ৰ আৰু ইয়াৰ ওচৰত থকা সত্ৰ অনুষ্ঠানসমূহ চাবৰ কাৰণে দৰ্শনৰ কাৰণে ভক্তসকলো আহে। ইয়াৰ চাৰ্কিট হাউচটোৰ অৱস্থা অত্যন্ত বেয়া আছিলে আৰু মই 25 বছৰ ৰাজনীতি কৰিলোঁ। 25 বছৰত চাৰ্কিট হাউচটো যেনেকৈ থাকিছিল তেনেকৈ থাকিছিল, কোনো ইয়াৰ বিকল্প হোৱা নাছিলে। আমি বৰপেটাৰ পুৰণা আৱৰ্ত ভৱনটো ভাঙি ইয়াতে 20টা কোঠালিত আমি এটা নতুন আৱৰ্ত ভৱন বনালোঁ। 70জন ব্যক্তি বহিব পৰাকৈ ইয়াত কনফাৰেন্স হল এটাও হ'ল আৰু VIP ৰুম দুটা, বিশেষকৈ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী থাকিব পৰা পৰ্যায়ত ইয়াত বনোৱা হৈছে আৰু আন 18টা কোঠাও ইয়াত থাকিব। এটা সুন্দৰ আৱৰ্ত ভৱন হ'ল। ভৱিষ্যতে আমি ইয়াত ইণ্টিগ্ৰেটেড DC অফিচ এটা কৰাৰো আমাৰ পৰিকল্পনা আছে আৰু নিশ্চিতভাৱে বৰপেটা জিলাৰ কাৰণে আজিৰ দিনটো এটা আনন্দৰ দিন। এটা কথা ৰৈ গৈছে, ধৰক এতিয়া বৰপেটা সত্ৰৰ বহুত সমস্যা আছে। বৰপেটা সুন্দৰীয়া গণপতি পাটবাহী গোটেই সত্ৰখিনি মাটিবিলাক এতিয়াও বহুত ঠাইত বেদখল হৈ আছে। ইতিমধ্যে বটদ্ৰৱাত প্ৰকল্প আৰম্ভ হৈছে। পৰৱৰ্তী পৰ্যায়ত আপোনাৰ কি পৰিকল্পনা আছে? ইয়াত বৰ্তমান আপোনালোকে জানেই যে আমি পাটবাউসীত 2খন সত্ৰৰ উন্নয়নৰ কাম চলি আছে আৰু আমাৰ সোণপুৰা ভেটিত কাম চলি আছে। ভৱিষ্যতে সুন্দৰদিয়াতো মোৰ পৰিকল্পনা আছে, বহৰীতো মোৰ পৰিকল্পনা আছে। কিন্তু এটা 5 বছৰে যথেষ্ট নহয় গোটেই কামবোৰ কৰাৰ কাৰণে। কিন্তু মোৰ পৰিকল্পনাৰ ভিতৰত আদি সত্ৰ হিচাপে বহৰী সত্ৰ মোৰ পৰিকল্পনাত আছে, সুন্দৰদিয়া আছে আৰু আমাৰ গণকুচি, তাৰপিছত একেবাৰে মোৰ আমাৰ মধুপুৰলৈকে মোৰ পৰিকল্পনা আছে। গতিকে লাহে লাহে আমি কৰি গৈ থাকিম আৰু সত্ৰ আয়োগ গঠন হোৱাৰ পিছত সত্ৰৰ বেদখলসমূহৰ ক্ষেত্ৰতো তেওঁলোকেও সিদ্ধান্ত ল'ব পাৰিব আৰু বেদখল মুক্ত কৰাৰ অভিযান আমাৰ চলি থাকিব। এইবাৰ মই কৈছোঁ যে 1.5 লাখ বিঘা মাটি আমি মুক্ত কৰিলোঁ। অহাবাৰ আমি 5 লাখ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিম। এইটো আমাৰ এটা আমি লক্ষ্য বান্ধি লৈছোঁ আৰু আমি কাম কৰি গৈ থাকিম। তাৰ শেষ প্ৰশ্ন, আজি অখিল গগৈ কিছু সময় পূৰ্বে ঘোষণা কৰিছে তেওঁলোকে 15খন বা 12খন আসনত নিৰ্বাচন খেলিব। আল্টিমেটলি তেওঁলোকৰ কংগ্ৰেছৰ সৈতে যিটো মিত্ৰতাৰ কথা কৈছিল সেই মিত্ৰতাটো শেষ হৈ গৈছে। অখিল গগৈৰ কথাক ধৰা বৰ্তা, আজি কি কৈছে অহাকালি ৰাতিপুৱা কি ক'ব সেই কথাটো ধৰিবৰ কাৰণে বহুত টান। গতিকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিনটোলৈকে অখিল গগৈয়ে কি কৰিব কি নকৰিব সেই কথাটো আপোনালোকে খাটাং কৰি একো ক'ব নোৱাৰে। কিন্তু বিৰোধী য'ত থাকে থাকিব। কিন্তু BJP, আমাৰ AGP, BPF, গণশক্তি, ৰাভা যৌথ মঞ্চ, আমাৰ যিটো পৰিকল্পনা সেইটো খুব সুন্দৰভাৱে চলি আছে আৰু আমি নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদত আমি চৰকাৰ গঠন কৰিব।